ভাৰতীয় জনতা পাৰ্টি মাহমৰা সমষ্টি মাহমৰা গ্ৰাম্য মণ্ডলৰ পঞ্চায়তৰ মিলন গাঁও পঞ্চায়ত ভিত্তিত কচুমাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত এখনি দিনজোৰা কাৰ্যসূচীৰে কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটো উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ সমিতিৰ মুখপাত্ৰ তথা চৰাইদেউ জিলাৰ প্ৰভাৰী সুভাষ দত্তই। চৰাইদেউ জিলা কাৰ্যনিৰ্বাহক নৱ বৰুৱা, মাহমৰা গ্ৰাম্য মণ্ডলৰ নৱনিৰ্বাচিত সভাপতি সুৰেশ ফুকন, মাহমৰা গ্ৰাম্য মণ্ডল যুৱ মৰ্চাৰ সভাপতি ক্ষীৰোদ লাহন, চৰাইদেউ জিলা যুৱ মৰ্চাৰ সম্পাদক বিনোদ শৰ্মা, জিলা কাৰ্যনিৰ্বাহক যুৱ মৰ্চাৰ সত্য গোহাঁই, মাহমৰা গ্ৰাম্য মণ্ডল কৃষক মৰ্চাৰ সভাপতি চন্দন গগৈ, মহিলা মৰ্চাৰ ৰিংকুমণি তামুলীৰ লগতে দলৰ জ্যেষ্ঠ কৰ্মী প্ৰদীপ খনিকৰৰ লগতে ভালেসংখ্যক দলৰ নেতা কৰ্মী আৰু মিলন পঞ্চায়তৰ প্ৰায় 15 শতাধিক লোক উপস্থিত থাকে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন। সভাত মন্ত্ৰী মহনে কচুমাৰী ৰাজহুৱা প্ৰেক্ষাগৃহ মেৰামতিৰ বাবে 12 লাখ টকা আৰু কচুমাৰী হাইস্কুলৰ পকীবেৰৰ বাবে 5 লাখ টকা নিজৰ বিধায়ক পুঁজিৰ পৰা দিম বুলি ঘোষণা কৰে। সমগ্ৰ অনুষ্ঠানটো আঁত ধৰে মাহমৰা গ্ৰাম্য মণ্ডলৰ সম্পাদক কৃষ্ণ গোৱালাই। অনুষ্ঠানত 20জনতকৈ অধিক অন্যান্য দলৰ নেতা কৰ্মীয়ে যোগেন মহনৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। কৰ্মীক লৈ কৰ্মী সভা আয়োজন কৰিছোঁ। আমাৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ আজি প্ৰথম মিলন পঞ্চায়তত সভাখন আৰম্ভ কৰিছোঁ। প্ৰতিটো ৱাৰ্ডৰ পৰা কমেও 100 বা 150 ৰাইজৰ উপস্থিত প্ৰায় 1500 ইয়াতে সমাবেত হৈছে। আমি এখন কৰ্মী সভা দলৰ সকলো নীতি নিৰ্দেশনা আমি বা কেনেধৰণে দলটো চলিব সকলো কথা আমি বুজাই দিছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ আগন্তুক নিৰ্বাচনত যাতে আমাৰ 10টা ৱাৰ্ডে জয়ী হয়, আঞ্চলিক পঞ্চায়ত জয়ী হয়, আমাৰ সভাপতি উপসভাপতি নিৰ্বাচনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ আমাৰ মাজত কোনো বিষম বা নানা ধৰণৰ মতানৈক্য নহয়, তাৰ কাৰণে সকলো দলীয় কৰ্মী সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকেলৈ মই ভাবোঁ যে আজি সাংগঠনিক সভাখনৰ পৰা এটাই জনসাধাৰণ এতিয়া নতুনকৈ আজি ইয়াত বহুকেইজনে যোগদানো কৰিছে কেইবাটাও ৱাৰ্ডৰ পৰা আহি। গতিকে এনেধৰণে দলটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী হৈছে আৰু মহিলাসকল আঁচনিবিলাকো আমি যেনেধৰণে সকলোৱে পাবলৈ সক্ষম হৈছে যোগ্যজনে। এনেধৰণৰ কথাবিলাক আলোচনা আমি ভাবোঁ আগন্তুক দিনত এই পঞ্চায়তটোৰ আমি অতি সাংগঠনিকভাৱে শক্তিশালী হ'ব আৰু পৰৱৰ্তী দিনত মাহমৰা গ্ৰাম্য মণ্ডল সমষ্টিটোত আমি যাতে আটাইখিনি 170টা ৱাৰ্ড আমি জয়ী হৈ 17খন পঞ্চায়ত আমি আজি দখললৈ অনা, জিলা পৰিষদ 4টা দখলত অনা বিজেপি তাৰ আজি আমাৰ এই প্ৰথমখন সভাই এইটো আমাক ছিগনেল দিছে বা তেওঁলোকৰ ৰাইজৰ উপস্থিতি এয়াই প্ৰমাণ কৰি দিছে। গতিকে এতিয়া বিজেপিৰ পক্ষত আছে, উন্নয়নৰ পক্ষত আছে ৰাইজ, আৰু ৰাইজে এতিয়ালৈকে যিমানখিনি আমাৰ ডক্টৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীৰ নেতৃত্বত আঁচনি পাইছে সকলো সুখী আছে। গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ পতাকাখন আৰু অধিক উজ্জ্বলতালৈ নীলিমাখন কিবাই থাকিব, এই কথাটো আজি সভাই প্ৰমাণ কৰিছে। দিল্লীত ইতিমধ্যে এইটো কংগ্ৰেছ শূন্য, এতিয়া শূন্য দলৰ কথানো কি ক'ম নহয় জানো, তেওঁলোকৰ প্ৰত্যাখ্যান কৰিছে ৰাইজে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁকোৱালি লৈছে আৰু দেশৰ যি পৰিৱৰ্তন যি উন্নয়ন হৈছে, আমি এইটো এটাই নিশ্চয় ভাৰতবৰ্ষৰ কাৰণে নতুন এটা মেছেজ গৈছে। দিল্লীৰ নিৰ্বাচনে কংগ্ৰেছক যে জনসাধাৰণৰ লগত নাই, ৰাইজে গ্ৰহণ নকৰে, সেইটো এটা হৈছে। আৰু বিজেপিক যে আঁকোৱালি লৈছে তাৰে দিল্লীৰ নিৰ্বাচনে প্ৰমাণ কৰি দেখুৱালে।